তো নমস্কাৰ। যোৱা ভিডিঅ'কেইটিত মই ইনভাৰ্ছ ইকনমিক্সৰ কিছুমান প্ৰব্লেম কৰি দিছিলোঁ। আজি মই তাৰে চেপ্টাৰ 1ৰ কিছুমান ফাংচনৰ কথা কিছুমান ক'ম। আৰু একদম ইম্পৰ্টেণ্ট কথা এইটো, যিমান তোমালোকে আগলৈ মেথমেটিক্স পঢ়িবা তেতিয়ালৈকে এই ফাংচনে পিছা নেৰে তোমালোকৰ। চ' টাইপছ অফ ফাংচন আমি ইয়াতে সেইখিনি আৰু যিখিনি আছে সেইখিনি পঢ়িম। চ' টাইপছ অফ ফাংচনত টাইপছ অফ ফাংচন, ফাৰ্ষ্ট ফাংচনটো হ'ল এইটো ওৱান ফাংচন। ওৱান ফাংচনক আমি ইনজেক্টিভ বুলিও ক'ম। ইনজেক্টিভ এটা ওৱান ফাংচননো কি? ওৱান ফাংচন a function f a to b is said to be one if every element of a have different image in b. So এটা ফাংচনক ওৱান তেতিয়াহে ক'ম যেতিয়া এলিমেণ্ট অফ এ মানে ডোমেইনৰ প্ৰতিটো এলিমেণ্টৰ কাৰণে এটা বেলেগ আমি যদিহে ইমেজ পাওঁ, যদি আমি এনেকৈ বুজোঁ কথাটো, এইটো ইয়াৰ প্ৰতিটোৰ লগত এটা প্ৰতিটো বেলেগকৈ ৰিলেটেড হ'ব লাগিব। এনেকুৱা এইটো এনেকুৱা এইটো এনেকুৱা হ'লেহে ওৱান হ'ব, কাৰণ ইয়াৰ প্ৰতিটোৰ কাৰণে বেলেগ এটা ইমেজ আছে। এইটো যদি এ হয়, এইটো বি, য'ত প্ৰতিটো এৰ কাৰণে এত থকা এলিমেণ্টৰ কাৰণে এনেকুৱা এটা বেলেগ ইমেজ থাকিব, মানে স্পেচিফিক ইমেজ থাকিব। মানে কি এৰে লগত দুটা একেলগে ৰিলেটেড হ'ব নোৱাৰে, বা এনেকুৱা বুলিও এনেকুৱা হ'ব পাৰে কেতিয়াবা যে এইটো যদি এ বি, এইটো ইয়াত হ'ল, এইটো ইয়াত গ'ল, এইটো ইয়াৰ লগত ৰিলেটেড। চ' এনেকুৱা হ'ব পাৰে, কিন্তু এনেকুৱা কেতিয়াও নহয়। এইটো হ'ব নোৱাৰে, মানে এইটোৰ কাৰণেও এটা ইমেজ, এইটোৰ কাৰণে সেইটোৱে ইমেজ, এইটো কেতিয়াও হ'ব নোৱাৰে। চ' এইখিনিয়ে কথা। চ' লিখি ল'ব পৰা, আৰু মেথমেটিকেলি ইয়াক কেনেকৈ প্ৰুভ কৰে মই লিখি দিম। চ' এই দুটা হয়, এইটো ওৱান এইটো ওৱান, কিন্তু এইটো ওৱান নহয়, কাৰণ ইয়াৰ প্ৰতিটো এলিমেণ্টৰ কাৰণে বেলেগ আমি ইমেজ কোডোমেইনত পোৱা নাই। ঠিক আছে। চ' মেথমেটিকেলি ইনে ওৱান ফাংচন কি হ'ব? যদি x1 = x2 হয়, তেতিয়াহ'লে fx1 = fx2 হ'ব। আৰু এটা কথা আছে, যে fx1 = যদি fx2 হয়, তেতিয়াহ'লে x1 = x2 হ'ব, আৰু fx1 not equal to যদি fx2 হয়, তেতিয়াহ'লে x1 not equal to fx2 হ'ব। ঠিক আছে, তোমালোকে লিখি লোৱা এইটো। মই এটা জাষ্ট এটা এক্সাম্পল দি বুজাই দিছোঁ। যদি আমি এটা এক্সাম্পল ল'ম, ফৰ এক্সাম্পল এটা ফাংচন লৈছোঁ 2x। ঠিক আছে। চ' এইটো ওৱান হয়নে নহয় আমি কেনেকৈ প্ৰুভ কৰিম? চ' আমি কি কৰিম, fx1 ল'ম। চ' fx1 = fx2 টো ধৰি ল'ম। ঠিক আছে। চ' fx1 মানে 2x1, fx2 মানে কি 2x2। চ' 2 কেঞ্চেল যাব, নিশ্চয়কৈ কি হ'ব, x1 = x2। চ' এইটোৰ পৰা আমি কি পালোঁ, fx1 = fx2 হ'লে, এইটোৰ পৰা এইটো আমি পালোঁ
যে fx1 ইকুৱেল fx2 ধৰিছিলোঁ আমি লাষ্ট শেষত পালে x1 ইকুৱেল x2 পাইছোঁ সো এইটো কণ্ডিশ্যন ছেটিছফাই হৈছে সো সেইকাৰণে কি হ'ব পাৰে এই ফাংচনটো 1 1 সো এইখিনি লিখি ল'বা তোমালোকে আৰু একদম ইম্পৰ্টেণ্ট টপিক এইটো ঠিক আছে লিখি ল'বা সো নেক্সট এটা ফাংচন আছে আমি নেক্সট নেক্সট এটা 2 নম্বৰ ফাংচনটো হ'ব মেনি ওৱান ফাংচন সো মেনি ওৱান ফাংচন সো এইটো কি হ'ব a function f such that a to b is a many one function if so এইটো কথা so a function f such that a to b is a many one function if two or more elements of a have same image in b মানে যেটো কথা মানে 1 1 ত আছিল কি প্ৰতিটোৰ লগত প্ৰতিটো বেলেগ বেলেগ কে ৰিলেটেড হৈ থাকে মানে প্ৰত্যেকটা এলিমেন্টছৰ কাৰণে বেলেগ বেলেগ ইমেজ পাওঁ কিন্তু এটা কৈছে যে দুটা বা তাতকে বেছি এলিমেন্টৰ কাৰণে এটা সেম ইমেজ পাওঁ আমি এটো আকিল তোমালোকে বুজি পাবা তো এইটো ধৰা এইটোৰ কাৰণে এইটো ইমেজ এইটোৰ কাৰণে এইটো ইমেজ বা এইটোৰ কাৰণে এইটো ইমেজ এইটোৰ লগত ৰিলেটেড হৈ আছে ঠিক আছে সো এনেকুৱা টাইপৰ ফাংচন বিলাকক আমি কি কম মেনি ওৱান ফাংচন বুলি কম বা এনেকুৱা হ'ব পাৰে এনেকুৱা ঠিক আছে সো এইটো যদি a এইটো b এইটো ফাংচন ঠিক আছে তো লিখি লবা সো লিখি লৈছা তোমালোকে সো নেক্সট এটা কথা আৰু ক'ব পাৰো যে if a function is many one so if a function is many one if it is non one one মানে one one function many one মানে many one হ'ব লাগিলে এটো one one হ'ব নোৱাৰে মানে এটো কথা যে এর প্ৰতিটো এলিমেন্টৰ কাৰণে কি দুটা বা বেছিতকে কি আছে এটা সেম ইমেজ আছে বি সো যদি এটো 1 1 হয় তেতিয়া তো সম্ভৱ নহয় কাৰণ 1 1 ত বেলেগ বেলেগ আমি কি পাম ইমেজ পাম সো এইটো লিখি লব এনি ওয়ান তাৰপিছত আৰু দুটা আছে ফাংচন এই দুটাও লিখি আমি so next number 3 onto function so onto function to be a function f a to b is said to be onto function if and only if for all of a belongs to b there exists a belongs to a such that f is equal b মানে কি কৈছে a function f such that a to b is said to be onto function if and only if for b belongs to b there exists a belongs to a such that
এফ এ ইজুকেল বি মানে এইটো এনেকুৱা কথা কৈছে যে বিত থকা চবকেইটা এলিমেণ্টৰ কাৰণে ইয়াত এটা এটা প্ৰি ইমেজ থাকিব লাগিব মানে এনেকুৱা কথা যে সহজ ভাষাত ক'ব গ'লে এইটোৱে যে কোডোমেইনত কোনো এটা মানে এলিমেণ্ট বাচিব নোৱাৰে মানে গোটেইকেইটা ৰিলেটেড হ'ব লাগিব ইয়াৰ লগত ঠিক আছে সেইটোৱে কথা মানে এইটো কথা যে যিকেইটা ৰিলেটেড হয় সেইটো কি হয় আমাৰ ৰেঞ্জ হয় নিশ্চয়কৈ আৰু এইটো গোটেইটো কি কোডোমেইন চ' কোডোমেইন ইজুকেল ৰেঞ্জ হ'ব লাগিব ঠিক আছে মানে ইয়াৰ প্ৰতিটো ইমেজৰ কাৰণে এনেকুৱা এটা এটা প্ৰি ইমেজ থাকিব লাগিব আৰু ইয়াত কোনো এটা এলিমেণ্টে ইয়াত বাদ পৰিব নোৱাৰে মানে এইটো এনেকুৱা যদি ইয়াত এটা এলিমেণ্ট বাদ পৰে তেতিয়াহ'লে কি হ'ব ইয়াত ৰেঞ্জ হ'ল এইখিনি গোটেই ডোমেইন এইখিনি কোডোমেইন এইখিনি চ' ৰেঞ্জ নট ইজুকেল টু কোডোমেইন চ' এইটো কি অনটো ফাংচন নহয় যদি অনটো ফাংচন হ'ব লাগে ইয়াৰ প্ৰতিটো কোডোমেইনত থকা প্ৰতিটো ইমেজৰ এটা এটা প্ৰি ইমেজ আমি ইয়াত প্ৰথম এড পাব লাগিব মানে ডোমেইনত পাব লাগিব চ' ৰেঞ্জ ইজুকেল যদি কোডোমেইন হয় তেতিয়াহ'লে এই ফাংচনটো অনটো হ'ব আৰু ৰেঞ্জ ইজুকেল নট ইজুকেলটো যদি কোডোমেইন হয় তেতিয়াহ'লে এইটো ফাংচন অনটো নহয় সহজ ভাষাত এইটোৱে কথা চ' ঠিক আছে নেক্সট অনটো ফাংচনৰ পিছত এটা আছে ইনটু ফাংচন চ' এইটো লিখিলে তোমালোক খুব ঘৰত লিখিম মই A function f such that a to b is said to be into function if in b there exists at least one element which not having pre-image in a মানে onto ফাংচনৰ উল্টা কথাটো কৈছে সো বিট এনেকুৱা এটা এলিমেন্ট লাগিব আমাক at least মানে অতি কমেও এনেকুৱা এটা এলিমেন্ট ইয়াত লাগিব যিটো এলিমেন্ট এৰ লগত মানে এত তাৰ প্ৰি ইমেজ নাই মানে এটা এলিমেন্ট ইয়াৰ ৰৈ যাব লাগিব মানে ই ৰিলেটেড হ'ব নোৱাৰে কাৰো লগত মানে কথাটো এনেকুৱা মানে এইটো হৈ গৈছে এতিয়া সো এইটো ইনটু ফাংচন আমি অনটু ফাংচনত কি পাইছিলোঁ যে যদিহে নৰয় মানে প্ৰতিটো ৰিলেটেড হৈ থাকিব লাগিব মানে কথাটো এটা যিটো ফাংচন অনটু সেইটো ইনটু নহয় আৰু যিটো ইনটু সেইটো অনটু নহয় কথাটো এইটো সো কথাটো হ'ল আৰু এবাৰ কৈছোঁ যে এটাও যদি অতি কমেও এটা যদি কি হয় কোডোমেইনত এনেকুৱা এলিমেণ্ট থাকে যিটোৰ প্ৰি ইমেজ এড নাই তেতিয়াহ'লে সেইটোক ক'ব ইনটু ফাংচন সো মই লিখি দিছোঁ ইন আদাৰ ৱৰ্ডছ we can say if in other words we can say if a function f is not onto then it is into and vice versa মানে onto নহলে into আৰু into হলে onto নহয় এইটোৱে কথা ঠিক আছে এইটো লিখি লবা আৰু এটা কথা আছে এইটো জানিব লগা কথা এইটো লিখি দি আছো মই ঠিক আছে এইখিনি লিখিলো
so bijective. A function is said to be bijective if the function is so a function is said to be bijective if the function is 1 1 and 1 2. যদিহে এটা ফাংশন 1 1 আৰু 1 2 দুয়োটা একেলগে হয় তেতিয়াহ'লে ফাংশনটো কি ক'ম আমি বাইজেক্টিভ বুলি ক'ম এইখিনিয়ে কথা ইয়াৰ পিছত আমি কিছুমান প্ৰব্লেম পাম এইবিলাক আমি কৰিম বাৰু আজি এইখিনি তোমালোকে চোৱা লিখিবা আৰু কথাটো হৈছে মই কি ক'লোঁ প্ৰথমৰ পৰা 1 1 ফাংশন পালোঁ অন টু ফাংশন পালোঁ ইনটু ফাংশন পালোঁ আৰু মেনি ওৱান ফাংশন পাইছোঁ চ' 1 1 ফাংশনক ক'ম আমি কি ইনজেক্টিভ বুলি ক'ম আৰু অন টু ফাংশনক ক'ম আমি সাবজেক্টিভ বুলি আৰু বাইজেক্টিভটো পালোঁ যে 1 1 আৰু 1 2 দুয়োটা হ'লে আমি কি ক'ম বাইজেক্টিভ বুলি ক'ম চ' 1 1 ফাংশনটো কি আছিল যদিহে প্ৰতিটোৰ কাৰণে বেলেগ বেলেগ আমি এটা এটা ইমেজ পাম ঠিক আছে প্ৰতিটো এত থকা এলিমেণ্টৰ কাৰণে আমি বিৰ বেলেগ বেলেগ এটা এলিমেণ্ট পাম তাৰপিছত মেনি ওৱান ফাংশন পাইছিলোঁ মেনি ওৱান ফাংশনটো কি আছিল যে দুটা বা তাতকৈ বেছি এত থকা এলিমেণ্টৰ কাৰণে এটা এটা কি পাম ইমেজ পাম মানে যিকোনো মানে প্ৰি ইমেজ বেছিকৈ থাকিব এটা এলিমেণ্টৰ কাৰণে বিট থকা চ' অন টু ফাংশনৰ কাৰণে কি ৰেঞ্জ আৰু কোডমেণ্টটো যদি একেই হয় তেতিয়াহ'লে কি ক'ম আমি সেইটো ফাংশনক অন টু বুলি ক'ম নেক্সট ইনটু যদিহে এটা ফাংশন অন টু নহয় এইটো কি হ'ব ইনটু হ'ব আৰু এটা ফাংশন ইনটু হ'লে এইটো কি হ'ব অন টু আৰু বাইজেক্টিভটো এইটোৱে ঠিক আছে আজি এইখিনি চাবা তোমালোকে মই কালি পৰা এক্সাম্পল আৰু কিছুমান প্ৰব্লেম কৰিম ঠিক আছে